হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ প্ৰথমতে আপোনালোকক বহুত বহুত ধন্যবাদ জনাই মোৰ আগৰ ভিডিঅ'বিলাকত ইমান মৰম চেনেহ দিয়াৰ বাবে তাৰপিছত মই এতিয়া পাকঘৰত আহিছোঁ এইফালে কাম কৰা লগাই থৈছোঁ তো এইফালে চব্জি আৰু ভাত পাতি থৈ যাওঁ আৰু যিহেতু আজি বেটাৰ স্কুলত মিটিং আছে মই তালৈকে যাম তো মানুহজনে ক'লে চব্জিখিনি মই বনাই ল'ম তো এনে কুটি থৈ দিছোঁ আৰু এইফালে শাকত অকণমান দালিত অকণমান শাক দিম তাৰ বাবে শাকখিনি উতলি আছে আৰু এইফালে দেখিছেনে বুটৰ শাক আৰু জিলিমিলি শাক দিম মোক হ'লে বহুত ভাল লাগে এনেকৈ দালিত শাক দি খাবলৈ তাৰপিছত দালি হৈ থাকক তেতিয়ালৈ মই ৰেডি হৈ লওঁ আজি কি হ'ল চুৱেটাৰবিলাক সকলো ধুই দিলোঁ তো মই মানুহজনৰ চুৱেটাৰ আজি পিন্ধিম কেনেকুৱা লাগিছে ক'ব দেই এনেইতো মানুহজন পেটোৱা মই জানো মোৰ গাত ইমান ফিটিং নভৰে লুজ হৈছে কিন্তু পিন্ধি লওঁ ঠাণ্ডা পোৱাটো বাচিবই লাগিব এতিয়া মানুহজনে থৈ আহিব আৰু বেটাক লৈ আহিব তাৰপিছত গধূলি মই আহি পালোঁ পাৰ্চেল এটা অৰ্ডাৰ কৰিছোঁ আহিলে চুগুৰ বাবে টেণ্ট এটা অৰ্ডাৰ কৰি দিছোঁ অকলে থাকে যিহেতু ইয়াৰো অলপ বেলেগ বেলেগ খেলিব মন যায়তো তো সেইকাৰণে টেণ্ট হাউচ এটা অৰ্ডাৰ কৰিছোঁ কেতিয়াবা লগ বন্ধু আহিলে খেলিব তাৰপিছত প্ৰথমতে উলিয়ালোঁ ভাবিলোঁ মই ফিটিং কৰিব পাৰিম নেকি কিন্তু নোৱাৰিলোঁ পিছত যেতিয়া মানুহজনে আহিলে ৰাতি ফিটিং কৰিছোঁ চাইছেনে এয়া তাৰপিছত ৰাতি ফিটিং কৰিলোঁ বেটাটো হৈ গৈছিলে ৰাতিপুৱা হৈ উঠিয়ে চাইছেনে এইটো হ'ল তাৰ একদম ফূৰ্তি থিমাই নাই মোৰ মিনি ব্লগ চাই কেনেকুৱা নিশ্চয় জানা ভাল লাগিলে লাইক কৰিব